নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি ছাত্ৰীসকলক শক্তিশালী কৰা আগামী সৈনিকসকলক অনুপ্ৰেৰণা নিউজ ডাইৰেক্ট ৰিপৰ্ট ছাত্ৰীসকলক শক্তিশালী কৰা আগামীৰ সৈনিকসকলৰ অনুপ্ৰেৰণা মেনচুকাত ভাৰতীয় সেনাই উদযাপন কৰিলে আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন উপলক্ষে স্পিয়াৰ কোৰ্ছ স্পিয়াৰহেড ডিভিজনে মেনচুকাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত এটি অনুপ্ৰেৰণাদায়ক সচেতনতা অনুষ্ঠান আয়োজন কৰে যাৰ উদ্দেশ্য আছিল যুৱতী ছাত্ৰীসকলক সক্ষম কৰি তোলা আৰু তেওঁলোকক সীমাৰ বাহিৰত সপোন দেখা আৰু আগুৱাই যাবলৈ উৎসাহিত কৰা অনুষ্ঠানটোত ৯৫ গৰাকী মেধাৱী ছাত্ৰী আৰু ১০ গৰাকী প্ৰতিশ্ৰুতিবদ্ধ শিক্ষক শিক্ষয়িত্ৰীয়ে উৎসাহৰ সৈতে অংশগ্ৰহণ কৰে দিনটোৰ অন্যতম আকৰ্ষণ আছিল সশস্ত্ৰ বাহিনীৰ মহিলাসকল শীৰ্ষক এটি চিন্তন প্ৰেৰণামূলক অধিৱেশন যি সেনাৰ কৰ্মচাৰীয়ে পৰিচালনা কৰে এই বক্তৃতাত সেই মহিলাসকলৰ সাহস দৃঢ়তা আৰু সফলতাৰ বিষয়ে আলোকপাত কৰা হয় যিসকলে গৌৰৱৰ সৈতে ইউনিফৰ্ম পৰিধান কৰি সমাজৰ বাধা ভাঙি সন্মান সহকাৰে ৰাষ্ট্ৰৰ সেৱা কৰিছে ছাত্ৰীসকলক বুজোৱা হয় যে দেশপ্ৰেম সাহস আৰু সেৱাৰ ক্ষেত্ৰত লিংগ কোনো বাধা নহয় আন্তঃকাৰ্যসূচীৰ আলোচনা আৰু অনুপ্ৰেৰণামূলক গল্পৰ জৰিয়তে যুৱ ছাত্ৰীসকলে ভাৰতীয় সশস্ত্ৰ বাহিনীত থকা অসংখ্য সুযোগৰ লগতে আত্মবিশ্বাস শৃংখলতা প্ৰয়োজনীয়তা আৰু ধৈৰ্যৰ গুৰুত্ব গভীৰভাৱে বুজি পায় অনুষ্ঠানটো এটা ৰোমাঞ্চকৰ প্ৰশ্নোত্তৰ অধিৱেশনৰ সৈতে সম্পন্ন হয় য'ত ছাত্ৰীসকলে ইউনিফৰ্মধাৰী জীৱনৰ বিষয়ে অধিক জানিবলৈ গভীৰ আগ্ৰহ প্ৰদৰ্শন কৰে শিক্ষা ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰা ছাত্ৰীসকলক তেওঁলোকৰ সফলতাৰ বাবে সন্মানিত কৰা হয় যাৰ মাধ্যমে এই বাৰ্তা প্ৰবল হয় যে শিক্ষাত উৎকৃষ্টতা হ'ল শক্তিকৰণৰ প্ৰথম পদক্ষেপ উক্ত অনুষ্ঠানটো ভাৰতীয় সেনাৰ মহিলা শক্তিকৰণ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি প্ৰতিশ্ৰুতিৰ এটা উজ্জ্বল উদাহৰণ হিচাপে পৰিগণিত হয় যিয়ে আগন্তুক প্ৰজন্মৰ ছাত্ৰীসকলক আত্মবিশ্বাস সাহস আৰু দৃঢ় বিশ্বাসৰ সৈতে আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰিছে ব্যুৰ' ৰিপৰ্ট নিউজ নাও